মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ নং 1 আমাৰ পৰিৱেশ পাঠটোৰ গোটেই প্ৰশ্ন উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। অনুশীলনী 1 নম্বৰ উত্তৰ লিখা ক। পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? 1 নম্বৰ কৰ উত্তৰ পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি। খ নম্বৰ পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? পেঙ্গুইন চৰাইৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া। গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। ঘ নম্বৰ জলা অঞ্চল কাক বোলে? ঘ নম্বৰৰ উত্তৰ সাধাৰণতে সামূহিকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাভূমি। ঘ নম্বৰ পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত, পাহাৰ আদি। মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? ঘ নম্বৰৰ উত্তৰ মানুহে নিজৰ প্ৰয়োজন অনুসৰি নতুন কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰি যোৱাৰ ফলত কৃত্ৰিম পৰিৱেশৰ সৃষ্টি হয়। তাক মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। ছ নম্বৰ মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। ছ নম্বৰৰ উত্তৰ মৰুভূমিত পোৱা প্ৰাণীৰ নাম হ'ল উট আৰু উদ্ভিদৰ নাম হ'ল কেকটাছ। দ্বিতীয় ছ নম্বৰ পৰিৱেশত পোহৰৰ ভূমিকা কি? পৰিৱেশত পোহৰৰ ভূমিকা হ'ল উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হ'ল সূৰ্যৰ পোহৰ। এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়। ২ নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ মৰুভূমিৰ প্ৰধান প্ৰাণী? ইয়াত কি হ'ব? উট মৰুভূমিৰ প্ৰধান প্ৰাণী। খ নম্বৰ বগা ভালুক মেৰু অঞ্চলত থাকে। গ নম্বৰ তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি তৃণভোজী আৰু মাংসভোজী প্ৰাণী পোৱা যায়। ঘ নম্বৰ মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। ঘ নম্বৰ পোহৰ পৰিৱেশৰ এটা অজৈৱিক উপাদান। ৩ নম্বৰ তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। ক বগা ভালুক হৰিণা জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। মেৰু অঞ্চলৰ প্ৰাণী ইয়াত কোনটো হ'ব? ইয়াত দিয়া আছে বগা ভালুক, হৰিণা, জেব্ৰা। এই তিনিটা প্ৰাণীৰ মাজত কোনটো মৰু অঞ্চলৰ প্ৰাণী হ'ব? বগা ভালুক। বগা ভালুক মৰু অঞ্চলৰ প্ৰাণী। চিল, বগলা হৰিণ আকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। বগলা হৰিণ। এইটো কোনটো শুদ্ধ হ'ব? বগলা হৰিণ। গ নম্বৰ জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। এই তিনিটা জন্তুৰ মাজত কোনটো তৃণভোজী প্ৰাণী হ'ব? ই জিৰাফ। ৪ নম্বৰ চমু টোকা লিখা। জলাভূমি, অণুজীৱ প্ৰাণী আৰু বায়ু। জলাভূমি। ইয়াৰ উত্তৰটো বহীতে আছে। পৃষ্ঠা নং ৪ জলাভূমি উত্তৰটো দিয়া আছে, চাই লোৱা। জলাভূমি আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নানা ধৰণৰ ভেকুলী, সাপ, শামুক, পোক, পতংগ, পানী মকৰা, কুকুৰা আদি প্ৰাণী থাকে। ইয়াত বহুতো অণুজীৱও থাকে। ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, হাড়গিলা, বৰটোকোলা, কণামুচুৰি, পানী কাউৰী
মাছৰোকা, চিলনী আদি চৰাই থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। অণুজীৱ, এইটোৰ উত্তৰ পৃষ্ঠা নং 5ত দিয়া আছে, চাই লোৱা। বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুজীৱ ক্ষয় যন্ত্ৰৰ সহায়তে দেখা যায়। সেয়েহে সিহঁতক অণুজীৱ বোলে। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। পানী আৰু বায়ু, ইয়াৰ উত্তৰটো পৃষ্ঠা নং 6ত দিয়া আছে, চাই লোৱা। আগতে আমাক কি দিছে? পানী আৰু বায়ু। আগতে কি আছে? প্ৰাণী। তেনেহ'লে আমি পানীটো আগতে চাই লওঁ। প্ৰাণী বা জলভাগ হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ প্ৰাণীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল, বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একো-একোটা উৎস। পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। পানীটো আমি পাইছোঁ। এতিয়া আৰু কি আছিল? বায়ু। চাই লোৱা বায়ু। আমাৰ চাৰিওফাল বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধো গেছৰ সমষ্টি। বায়ুত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড থকাৰ উপৰি জলীয় বাষ্প আৰু আন আন গেছ কম পৰিমাণে থাকে। 5 নম্বৰ, এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা। এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকিব কৈছে। এইটো তোমালোকে নিজে নিজে আঁকি ল'বা।